আজি আলোচনা হৈছে। প্ৰথম কথা হ'ল যে টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা এটা বস্তু ডিমাণ্ড কৰি আহিছিলে যে টাই আহোমৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰে অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ বিষয়টো সদৌ টাই আহোম ছাত্ৰ সন্থাই প্ৰতিটো ক্ষেত্ৰতে উপস্থাপন কৰি আহিছে। প্ৰতিখন চৰকাৰ আহিছে, চৰকাৰে কৈছে যে আমি আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। কংগ্ৰেছ চৰকাৰ তেনেকৈ গুচি গ'ল। বিজেপি চৰকাৰ আহিলে আমাক ক'লে আমি যদি চৰকাৰ বনাওঁ, আমাক যদি আপোনালোকে সুবিধাখন দিয়ে, তেনে 6 মাহৰ ভিতৰত আহোম জনগোষ্ঠীৰ ৰাইজৰ লগতে অসমৰ আন 5টা জনগোষ্ঠীকো জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। আমি সেইকাৰণে জনাদেশ দিলোঁ। আমি 6 জনগোষ্ঠীৰ ৰাইজ বিজেপি চৰকাৰ আমি বনোৱাত সহায় সহযোগিতা কৰিলোঁ, কিন্তু তেখেতলোকে চৰকাৰ গঠন কৰাৰ পাছতে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্পূৰ্ণৰূপে পিঠি দিলে আৰু কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক আহিলা হিচাপে তেখেতলোকে এইটো ব্যৱহাৰ কৰা দেখা পোৱা গ'ল। এতিয়া নতুনকৈ চৰকাৰ আহিছে, এখন ওলমা চৰকাৰ ভাৰতবৰ্ষত হ'বলৈ গৈ আছে। কোনো এটা ৰাজনৈতিক দলে ডিমাণ্ড কৰিব নোৱাৰে যে আমি একক সংখ্যাগৰিষ্ঠৰে চৰকাৰ বনাইছোঁ, কাৰণ ৰাইজক যি প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, মিছা প্ৰতিশ্ৰুতি দিছে, তাৰ ওপৰত ৰাইজ ক্ষুণ্ণ হৈছে। আৰু অসমৰ 6 জনগোষ্ঠীৰ ৰাইজ ইতিমধ্যেই বিজেপি দল আৰু চৰকাৰৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে। কাৰণ এইখন চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কৈছিল, আৰু তেওঁ নিজেই মন্ত্ৰী গোটৰ অধ্যক্ষ হোৱাৰ পাছত আমাক এটা কথা স্পষ্টভাৱে জনাইছিল যে আহোমকে ধৰি অসমৰ অন্যান্য 5টা জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। সেই দায়িত্ব মই লৈছোঁ। তেওঁ মুখ্যমন্ত্ৰী হ'ল, গৃহ বিভাগৰ দায়িত্বত তেওঁ নিজেই আছে। অসমৰ তেওঁ গণতান্ত্ৰিক ৰাজ্যখনৰ তেওঁ অভিভাৱক, সংবিধানৰ শপত লৈছে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ সমন্বয়নৰ শপত লৈছে, প্ৰস্তাৱনাৰ শপত লৈছে। শপত লোৱাৰ পাছত আহোমকে ধৰি অসমৰ অন্যান্য 5টা জনগোষ্ঠীক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে। আৰু এই যে আহোম জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে, প্ৰবঞ্চনা কৰিছে, আমাক যে ঠগিছে, তাৰ ফল এইবাৰ ৰাইজে লোকসভা নিৰ্বাচনত প্ৰতিটো ক্ষেত্ৰতে তেখেতলোকক দিবলৈ সক্ষম হৈছে। আৰু অনাগত 26ৰ ইলেকশ্যন এইদৰে যদি আমাক ভেলকিবাজিৰ মাজত বন্দী কৰে, আমাক যদি মিছা প্ৰতিশ্ৰুতি দিয়ে, আমাৰ যদি প্ৰাপ্য অধিকাৰৰ পৰা আমাক বঞ্চিত কৰে, তেতিয়াহ'লে আহোম জনগোষ্ঠীৰ 55,000 ৰাইজে ৰাজপথত আহি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব আৰু প্ৰতিখন চৰকাৰকে উফুৱাই দিয়া দায়িত্ব আহোম জনগোষ্ঠীৰ ৰাইজে ল'ব। আৰু টাই আহোম ছাত্ৰ সন্থাই তাৰ ধ্বজাবাহক হ'ব আৰু সকলো লোকে লগত লৈ এক আন্দোলনমুখী পৰিৱেশ গঢ়ি তুলিব। কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ স্বাৰ্থত, অসম আৰু অসমীয়াক ৰক্ষা কৰাৰ স্বাৰ্থত, সম্পদৰ অধিকাৰৰ স্বাৰ্থত আৰু আহোমক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ স্বাৰ্থত আমি এই সংগ্ৰাম কৰিম। আৰু আমাক যে বঞ্চিত কৰিছে, জনজাতিকৰণৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে, তাৰ ক্ষেত্ৰত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি কেইলানিমান আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু সেই কাৰ্যসূচীবিলাক আমি আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে 18 জুন তাৰিখে আমি দিছপুৰ ঘেৰাও এক কাৰ্যসূচী লৈছোঁ। 6 ছেপ্টেম্বৰত আমি দিল্লী চলো এক কাৰ্যসূচী লৈছোঁ। 26 অক্টোবৰত শিৱসাগৰত এক বিশাল গণসমাৱেশ আমি লৈছোঁ। ইয়াৰ উদ্দেশ্য এটাই যে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিব। ই আমাৰ প্ৰাপ্য অধিকাৰ, ই আমাৰ গণতান্ত্ৰিক অধিকাৰ, ই আমাৰ ৰাজনৈতিক অধিকাৰ। গতিকে এই অধিকাৰৰ পৰা আপোনালোকে আমাক বঞ্চিত কৰিব নোৱাৰে। আৰু যি পৰ্যন্ত আহোম জনগোষ্ঠীৰ ৰাইজে প্ৰাপ্য অধিকাৰ নাপাব, সাংবিধানিক অধিকাৰ নাপাব, ৰাজনৈতিক অধিকাৰ নাপাব, সেই পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব। এইটো আমাৰ দৃঢ় প্ৰতিজ্ঞা। আৰু আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সভাত গোটেই বিষয়টো আলোচনা হৈছে। আৰু 18 জুন তাৰিখে দিছপুৰ ঘেৰাও, 6 ছেপ্টেম্বৰত দিল্লী চলো আৰু 26 অক্টোবৰত শিৱসাগৰত বৃহৎ এক গণসমাৱেশৰ আমি আয়োজন কৰিছোঁ। আৰু অহা 21 জুন তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এক বৃহৎ মটৰচাইকেল ৰেলীও আমি ল'বলৈ বিচাৰিছোঁ আহোমক জনজাতিকৰণ দিয়াৰ স্বাৰ্থত। গতিকে সেই কাৰ্যসূচীটো আপোনালোকক আমি জনাই দিছোঁ। আৰু 14 আৰু 15 জুলাই তাৰিখে ঐতিহাসিক শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ 36তম প্ৰতিষ্ঠা দিৱসটো আমি পাতিবলৈ গৈ আছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসটো খুব উলহ মালহেৰে আমি পাতিম
গতিকে আপোনালোকৰ মাধ্যমেদি আমি অসমবাসী ৰাইজক সেই কথাবিলাক আমি অৱগত কৰিছোঁ। আমাৰ লগত আছে সদৌ আহোম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা মানচাও সত্তাটোৰ প্ৰতি আকৃষ্ট হৈ তিনিচুকীয়া জিলাৰ কেইবাজনো সংগ্ৰামী সতীৰ্থ সদৌ আহোম ছাত্ৰৰ মজিয়াখনলৈ আহিছে। মই পুনৰতে ল'ব বিচাৰিছোঁ দীপাংকৰ গগৈ, মই চিনাকি কৰি দিব বিচাৰিছোঁ। তিনিচুকীয়া জিলাৰ তাইপাৰ সভাপতি আছিল, তেখেতে সদৌ আহোম ছাত্ৰৰ মজিয়ালৈ আজি তেওঁ আহিছে, মই তেখেতক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে কনক চেতিয়া, এখেতো তিনিচুকীয়াৰ, তেখেতে ৰাইজৰ দলৰ ডুমডুমাৰ পৰা তেখেতে ইলেকশ্যন খেলিছিলে, কিন্তু এতিয়া তেওঁ সকলো ৰাজনৈতিক জীৱন ত্যাগ কৰি পেলানি অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি পুনৰবাৰ তেখেতে আহোম ছাত্ৰ মজিয়াখনলৈ ঘূৰি আহিছে, মই তেখেতকো স্বাগতম জনাইছোঁ। আৰু আজি সদৌ আহোম ছাত্ৰ সন্থাৰ যিহেতু কাৰ্যকৰী সভাপতিৰ পদটো বহুদিন খালী হৈ আছিল, গতিকে আহোম ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি পদটো আজি সৰ্বসন্মতি সিদ্ধান্ত ক্ৰমে আমাৰ যোৰহাটৰ আমাৰ জ্যেষ্ঠ উপসভাপতি কুমুদ গগৈ ডাঙৰীয়াক আমি অৰ্পণ কৰিছোঁ, এখেত আমাৰ মাজত আছে। আৰু উপসভাপতি পদটা আমাৰ খালী আছিল, আমাৰ চৰাইদেউ জিলাৰ ত্ৰিদীপ কোঁৱৰ, বৰ জ্যেষ্ঠ কৰ্মী তেখেত, ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া আমাৰ মাজত আছে। মই আগলৈ হওক দাদা। এয়া আমাৰ ত্ৰিদীপ কোঁৱৰ ডাঙৰীয়া, আমাৰ উপসভাপতি চৰাইদেউ জিলা, মই তেখেতক আমি উপসভাপতি দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু স্বায়ত্ত শাসনৰ দাবীত সদৌ আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ অব্যাহত ৰাখিছে, প্ৰতিবাদ হ'ব। এই যে আমি কাৰ্যসূচীকেইটা লৈছোঁ, তাত আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত আমি গোটেইকেইটা কাৰ্যসূচী লৈছোঁ। আৰু অনাগত সময়ত আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ, আৰু আমি প্ৰেছ মিটখন ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া আছে আমাক সুধিব পাৰে। নিজৰ ৰাজনৈতিক স্বাৰ্থ আৰু নিজৰ গাদীখন সুৰক্ষিত হোৱাৰ স্বাৰ্থত জানোচা তেখেতলোকক কোনোবাই কমিউনেল বুলি কয়, জানোচা তেখেতলোকক জনগোষ্ঠীয় আন্দোলনৰ পক্ষপাতি কোনোবা এজন নেতা বুলি কয়, তাৰ স্বাৰ্থত তেখেতলোকে সেই কামটো নকৰে, কাৰণ তেখেতলোকে কথাবিলাক সংকীৰ্ণতাৰে ভাবে। আৰু আহোম জনগোষ্ঠীক জনজাতিকৰণ দিলে যে অসম আৰু অসমীয়া সুৰক্ষিত হ'ব, অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিলে যে অসম আৰু অসমীয়া সুৰক্ষিত হ'ব, বিধানসভাখন যে সুৰক্ষিত হ'ব, সেই কথাটো তেখেতলোকে নাজানে। আৰু নজনাৰ কাৰণে তেখেতলোকে এই ধৰণৰ ব্যক্তিগত চিন্তা চৰ্চাৰ মাজত আবদ্ধ থাকে। সেইসকল ব্যক্তিৰ কথা আমি আলোচনা নকৰোঁ, আমি নতুনকৈ চিন্তা চৰ্চা কৰিছোঁ। আৰু আহোম ছাত্ৰ সন্থাই নতুন উদ্যমেৰে নসাহসেৰে আমি কামবিলাক কৰিবলৈ আগ্ৰহী হৈছোঁ, আৰু অসমৰ ৰাইজৰ লগত লৈ আৰু অসমৰ সৰ্বাংগীন স্বাৰ্থক আগতে। শিৱসাগৰ জিলাৰ সাংবাদিক বন্ধুসকল, আপোনালোক সদৌতিলৈকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সদৌ আহোম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়াই ইতিমধ্যে আপোনালোকক আমাৰ বিষয়বস্তুৰ ওপৰত অৱতাৰণা কৰি গৈছে। গতিকে আমি আজি এই প্ৰেছ বিজ্ঞপ্তিৰ মই বিজ্ঞপ্তিখন পাঠ কৰি দিছোঁ। আজি ইংৰাজী 7 মে' 2024 তাৰিখে শিৱসাগৰ জিলা সদৰস্থিত হোটেল হলিডে প্লেছত আটাচু কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত আলোচনাৰ অন্তত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1 নম্বৰ, সদৌ টাইআহোমসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। ৰাজ্যসভাত বিলখন উত্থাপন হোৱাৰ পিছত কি পৰ্যায়ত আছে 6 জনগোষ্ঠীৰ ৰাইজক অৱগত কৰক। টাইআহোম জনগোষ্ঠীক অতি শীঘ্ৰেই স্বায়ত্তশাসন প্ৰদান কৰক। ONGCৰ অসম সম্পদ কাৰ্যালয়ৰ স্থানান্তৰিত কৰা কাৰ্য অতি সোনকালে বন্ধ কৰক। অসমৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত ONGCয়ে CSR ফাণ্ড 100% ব্যৱহাৰ কৰক। চৰাইদেউ বিশ্ব ঐতিহ্য হোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বাধা আহিব নোৱাৰে, তাৰ বাবে মৈদামৰ কামসমূহ অতি ক্ষীপ্ৰতাৰে সমাপ্ত কৰক। অতি এটা পৰিতাপৰ কথা যে যোৱা 2 জুন 2024 তাৰিখে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ ঠিকাদাৰ ঢকুৱাখানা হাপতীয়া চেতিয়া গাঁৱৰ নিবাসী সুনীল গগৈক নৃশংসভাৱে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। উক্ত হত্যাকাণ্ডৰ লগত জড়িত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ লগতে সকলো দোষীক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনৰ লগতে অসম চৰকাৰক আমি দাবী জনালোঁ। আমাৰ পৰৱৰ্তী প্ৰেছ বিজ্ঞপ্তি হাত ধৰিবৰ কাৰণে মই সভাপতি ডাঙৰক পুনৰ